ওম শান্তি। আপুনি যেনেকুৱাই সমস্যা নাহক, আপুনি শুই উঠিয়ে এই 5টা কথা যদি আপুনি পালন কৰে, এই 5টা যদি আপুনি সংকল্প বা প্ৰতিজ্ঞাত অকণমান আওৰাই লয়, মুখতে আপুনি দেখিব সেই সমস্যাৰ পৰা আপুনি সহজে সমাধান হ'ব পাৰিব। গতিকে দিনটোৰ আৰম্ভণি আপুনি এইকেইটা কথাৰে আৰম্ভণি কৰকচোন। দেখিব আপোনাৰ পৰিৱৰ্তন আহিব। বহুতৰে পৰিৱৰ্তন আহিছে, আপোনাৰো আহিব। গতিকে সৰ্বপ্ৰথমে শুই উঠোতে সাধাৰণভাৱে দৌৰাদৌৰিকৈ শুই উঠিব নালাগে। আমি যেনেকৈ দৌৰাদৌৰিকৈ উঠি যাওঁ, শুই উঠাটোৱে হৈছে কি ভাৱনাৰে আপুনি শুই উঠিছে তাৰ ওপৰত নিৰ্ভৰ কৰে গোটেই দিনটোৰ কাৰ্যসূচী আৰু আপোনাৰ বিশেষকৈ মন আৰু বুদ্ধিৰ, বিশেষকৈ মনৰ স্বাস্থ্য। এতিয়া শুই উঠি আমি দৌৰি যাওঁ, এই ল'ৰা ছোৱালী এতিয়া টিফিন বনাব আছে বা আমি এতিয়া নিজৰ কামলৈ যাব লাগে, ফটাফট কাম কৰিব লাগে, সকলো ঠিকেই আছে। কিন্তু শুই উঠিয়ে 2 মিনিট সময় জানো নিজক দিব নোৱাৰে? কিয় দিব নোৱাৰে? আপুনিতো দিনটো আনকে সময় দি থাকে, আপুনিতো দিনটো আনৰ বাবে সকলো কৰি থাকে, হয়নে? কিন্তু 2 মিনিট সময় যদি আপুনি নিজক দিয়ে, আপুনি প্ৰমাণ পাব আপোনাৰ মানসিক স্বাস্থ্যও খুব ভালে থাকিব। আপোনাৰ মানসিক স্বাস্থ্য ভালে থকাটো খুব প্ৰয়োজনীয় হৈ পৰিছে, হয়নে? আমি কিমান কি বস্তু বিচাৰি ফুৰোঁ, আমি মানসিকভাৱে সুস্থ হ'বলৈ সকলোৱে বিচাৰোঁ। আমি নিতৌ কৰ্ম কৰি থাকোঁ, কিন্তু মনত দুখ, হতাশা, অশান্তি, খং, যন্ত্ৰণা ইত্যাদিক লৈ পেলাই আমি ঘূৰি ফুৰোঁ। সময় নাই, সেইবোৰৰ লগত কথা পাতিবও সময় নাই, বা সেইবিলাক যন্ত্ৰণাৰ কথা মই ভাবিবলৈও যেন সময় নাই। কিন্তু যেতিয়া আপুনি অকলশৰীয়া হৈ যায়, আপুনি যিদিনাখনে বা যিটো সময়ত অকলশৰীয়া হৈ যায়, সেই দুখ যন্ত্ৰণাবিলাকে আপোনাক হেঁচা মাৰি ধৰে আৰু আপুনি অৱশেষত কি হয় আপোনাৰ যে পৰিত্ৰাণ পৰা আপুনি ৰাস্তা বিচাৰি নাপায়। কিয়? ঠিক একেদৰে যিদৰে কিবা এটা ধৰক শৰীৰত আপোনাৰ উদাহৰণস্বৰূপে ইয়াতে অকণমান এটা ঘাঁহ হৈছিলে, হওঁতে আপুনি প্ৰথম পৰ্যায়ত বৰ গুৰুত্ব নিদিলে, একো নলগালে, মলমো নলগালে, ঔষধো নাখালে। লাহে 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 আপুনি যদি দেখিছে, দেখি বাঢ়ি বাঢ়ি গৈ এটা সময়ত কি হ'ল, হাজাৰ মলম লগালেও, এণ্টিবায়'টিক লগালেও আপোনাৰ ভাল নোহোৱা হ'ল। সি এটা দুৰাৰোগ্যৰ বেমাৰলৈ ৰূপান্তৰ হৈ যোৱাৰ সম্ভাৱনা থাকে। ঠিক একেদৰে মনত আপুনি যিবিলাক ভাৱনা লৈ থাকে, মনত আপুনি যিবিলাক হতাশা, যন্ত্ৰণা, অনিদ্ৰা, দুখ, হুমুনিয়া, দুখ লৈ থাকে, সেইবিলাকে কিন্তু এটা সময়ত দুৰাৰোগ্য ৰোগলৈ পৰিণত হয়, যাক আমি ডিপ্ৰেশ্যন, এংজাইটি, অৱসাদ, মানসিক ৰোগী বা মানসিক ৰোগ বুলি আমি মানো বা দেখি আহিছোঁ। আজি সমাজত দেখিব সচৰাচৰ শাৰীৰিক বেমাৰতকৈ মানসিক বেমাৰৰ কিন্তু বহুত বেছি ৰোগী দেখা পোৱা গৈছে, হয়নে? শাৰীৰিকভাৱে আমি ঠিকে থাকিবলৈ বিচাৰোঁ, ভাল খাদ্য খাওঁ, ভালে থাকোঁ। ক'ৰবাত টোপনি ক্ষতি হ'লে আমি টোপনিও মাৰোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি মনৰ লগত সেয়া কৰিবলৈ সক্ষম হওঁ নাই। কিয়নো আমি নাজানো মনক কি ধৰণৰে ঠিক ঠাক কৰি ৰাখিব পাৰে। সেইবাবে দিনটোৰ আৰম্ভণি অকণো ক্ষতি নকৰাকৈ শুই উঠিয়ে 2 মিনিটৰ কাৰণে আপুনি এইকেইটা কথাৰে কৰকচোন। দেখিব আপোনাৰ মানসিক স্বাস্থ্য কিমান ভাল হ'ব আৰু আপুনি এতিয়া যিদৰে আছে ইয়াতকৈ অধিক সুখী জীৱন যাপন কৰিবলৈ আপুনি সক্ষম হ'ব। জীৱনলৈ সংগ্ৰাম আহিবই, পৰিস্থিতি আহিবই, সম্বন্ধৰূপী নানান ধৰণৰ আপোনাৰ বেমাৰ আজাৰৰ দৰে আহিব, কিন্তু আপুনি ভাগি পৰিব নোৱাৰিব। আপুনি সেই সকলো পৰিস্থিতিক আপুনি নেওচি অতিক্ৰম কৰি আপুনি আগুৱাই যাবই লাগিব। এয়াই জীৱন, হয়নে? ইমান মসৃণটো জীৱন নহয়। জীৱনটো মানে বেড অফ ৰ'জেছ, গোলাপৰটো বিচনা নহয়, হয়নে? গোলাপ ধুনীয়া যদিও তাত কাঁইট থাকে, গতিকে কাঁইট মানে কি? সংগ্ৰাম থাকিব। সেই গোলাপটো যেতিয়া আমি ছিগিবলৈ যাওঁ, আমি ক'ৰবাত নহয় ক'ৰবাত কিন্তু খুট খাওঁ ফুলৰ দ্বাৰা। তাৰমানে জীৱনটো তেনেকুৱা। জীৱনটো গোলাপৰ দৰেই সুন্দৰ, পদুমৰ দৰেই সুন্দৰ, কিন্তু আমি তাক উজ্জ্বলাই ৰাখিব পাৰিব লাগিব। তাৰ বাবে আপোনাৰ মানসিক শক্তিৰ বহুত বেছি প্ৰয়োজনীয়তা আছে। শুই উঠি সৰ্বপ্ৰথমে শুই উঠি প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা
যাক যোনে যি বুলি মাতে, ঈশ্বৰ, আল্লাহ, গড, ভগৱান, বাইগুৰু, যি হিচাপে মাতে আপুনি, সেই হিচাপে তেওঁক স্মৰণ কৰক। এটা জ্যোতি হিচাপে, আকাশ মাৰ্গত এটা জ্যোতি, এটা কিৰণ, এটা দিব্য সত্তা, অনন্ত কোটি সূৰ্যতকৈ প্ৰকাশমান। সেই জ্যোতি বা পৰমাত্মাক স্মৰণ কৰি আপুনি কব, হে পৰমাত্মা, তোমাক কোটি কোটি ধন্যবাদ আজি দিনটো মোক উপহাৰ দিয়াৰ বাবে। তোমাক গুড মৰ্ণিং। যেতিয়া আপুনি শুই উঠিয়ে প্ৰথম গুড মৰ্ণিং ভগৱানক দিব, ঈশ্বৰক দিব, আল্লাহ, গড, ভগৱান, বাইগুৰুক দিব। তাৰমানে আপোনাৰ দিনটো শুভ হোৱাৰ যিটো দায়িত্ব, সেইটো কিন্তু তেওঁ লৈ লয়, 100% লৈ লয়। আপুনি এইটো আপুনি পৰীক্ষা বা এক্সপেৰিমেণ্ট কৰি চাব পাৰে। গতিকে শুই উঠিয়ে সৰ্বপ্ৰথমে গুড মৰ্ণিং পৰমাত্মাক দিয়ক। তাৰপিছতে কব, মই তোমাৰ সন্তান, মই মাষ্টাৰ শক্তিশালী, মই মাষ্টাৰ জ্ঞানী, মই শান্ত, মই সুখী, মই সৌভাগ্যশালী, মই সফলতা মূৰত, মই নিৰোগী সুস্বাস্থ্যৱান দীৰ্ঘায়ু। আজিৰ দিনটোত মোৰ প্ৰতিটো কৰ্ম মই শান্ত আৰু মানসিকভাৱে শক্তিশালী হৈ কৰিম। আজিৰ দিনটোত যিয়ে পৰিস্থিতি নাহক, মই নিজে মানসিক, আৱেগিক আৰু শাৰীৰিকভাৱে সুস্থ, শান্ত হৈ নিজে হেণ্ডেল কৰিম। আৰু আজিৰ দিনটো মোৰ বহুত ভাল হ'ব। যি যি কৰ্মত মই হাত দিম, প্ৰতিটো কৰ্ম সফল হ'ব। আৰু যিটো কৰ্মৰ যিয়ে ৰিজাল্ট নাহক, মই সন্তুষ্ট হ'ম। মই সন্তুষ্টতামূলক আত্মা। মই আজিৰ দিনটো মোৰ বাবে সকলোতকৈ শ্ৰেষ্ঠ হ'ব। হে পৰম পিতা পৰমাত্মা, তোমাক কোটি কোটি ধন্যবাদ। হৈ গ'ল। কিমান সময় লাগিলনো কওঁতে? 1 মিনিটো নালাগিল। ক'লে কৈ আপুনি নিজৰ নিজৰ কৰ্মত আপুনি যাব পাৰে। সন্তানৰ কাৰণে টিফিন বনাওক, নিজে চাহ খাওক, পানী খাওক। সৰ্বপ্ৰথমে পানী গিলাচ খাওঁতেও পৰমাত্মাক ধ্যান কৰি মই শান্ত স্বৰূপ, প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, শক্তি স্বৰূপ, দিব্য স্বৰূপ, মই সন্তুষ্টতামূলক, মই সফলতামূলক, মই সৌভাগ্যশালী আত্মা। এইখিনি কৈ কৈ আপুনি অন্তত পানী গিলাচ খাওক। তাৰপিছতে সন্তানৰ কাৰণে যেতিয়া আপুনি খাদ্য বনাব, তাতো এই সংকল্পখিনি মিলাই দিয়ক। ৰাতিপুৱাৰ সময়খিনি সাংঘাতিক এটা পাৱাৰফুল সময়। এইখিনি আপুনি এনেধৰণে সংকল্পৰ মাধ্যমেদি ব্যৱহাৰ কৰক। দেখিব আপোনাৰ জীৱনত সাংঘাতিক পৰিৱৰ্তন আহিব, যি পৰিৱৰ্তনে আপোনাক কিন্তু অনাদিকাললৈ অতি সুখী কৰি ৰাখিব। এই প্ৰেক্টিচ আপুনি একেৰাহে কৰক। এদিন গৈ আপোনাৰ বাবে ই অভ্যাস হৈ যাব, আপোনাৰ বাবে ই সহজ হৈ পৰিব। তেতিয়া আপোনাৰ কাৰণে সকলো সহজ হৈ পৰিব যে স্বতঃস্ফূৰ্তভাৱে শুই উঠি স্পণ্টেনিয়াছলি ছাবকনচিয়াছে সেই ৰেকৰ্ডিং বজাবলৈ আৰম্ভ কৰি দিব। কিন্তু আপোনাৰ অভ্যাসটো গঢ়িবলৈ অন্ততঃ 21 দিন আপুনি আপোনাক সময় দিব লাগিব। গতিকে এনেদৰে আপুনি ৰাতিপুৱাটো আৰম্ভণি কৰকচোন। প্ৰাৰ্থনা ঘৰত বহিলেও এইখিনি কথা ক'ব। কাৰণ প্ৰাৰ্থনা ঘৰত আমি কিয় বহোঁ? আমি ঈশ্বৰক পূজা কৰিবলৈ বহোঁ, অৰ্চনা কৰিবলৈ বহোঁ, ইবাদত কৰিবলৈ বহোঁ। একেখিনি কথাকে আপুনি ক'ব। যিমান আপুনি নিজৰ শক্তি আৰু গুণসমূহক নিজে কৈ কৈ নিজৰ ভিতৰত ভৰাব। ছাপোজ আপুনি খঙাল হয়, কিন্তু আপুনি যদি ক'বলৈ আৰম্ভ কৰে, মই শান্ত, মই শান্ত, মই শান্ত, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনম সিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। আজিৰ দিনটোত মই শান্ত, শীতল আৰু স্থিৰ হৈ থাকিম। প্ৰতিটো কৰ্ম শান্তভাৱে কৰিম। মই শান্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান। আজিৰ দিনটো মই পিচফুল হৈ থাকিম। আনকো মই শান্তিৰ অনুভূতি কৰোৱাম। আজি মই কোনো কাৰণত খং নকৰোঁ। মই শান্ত হৈ থাকিম, আনন্দিত হৈ থাকিম। এই ধৰণৰে আপুনি আপোনাক পৰিৱৰ্তন কৰিব পাৰে। উদাহৰণস্বৰূপে আপোনাৰ মনত বহুত দুখ থাকে, আকৌ আপুনি শ্বেয়াৰ কৰিব নোৱাৰে। আপুনি পৰমাত্মালৈ এখন চিঠি লিখিব পাৰে। সেই চিঠিত আপোনাৰ মনত যি চলি আছে সেয়া পৰমাত্মাক সমৰ্পণ কৰি দিব লাগে। তোমাকে মই সকলো সমৰ্পণ কৰিছোঁ। কিন্তু আনৰ কেতিয়াও বেয়া চিন্তা নকৰি, আনক শাস্তি দিবলৈ পৰমাত্মাক কেতিয়াও ক'ব নাপায়। তাৰ বদলি এনেকে ক'ব লাগে, মই সকলোকে ক্ষমা কৰি দিছোঁ। এই চিঠিৰ মাধ্যমেদি আজিৰে পৰা মই মানসিকভাৱে একদম ফ্ৰী হৈ গ'লো। মই আজিৰ পৰা মানসিকভাৱে মুকলি হৈ গ'লো। মই মোৰ কাৰ্মিক আজি সমাপ্ত কৰি ল'লো। যদি খুব দুখ লাগি থাকে কিবা কথাত, বহুদিনীয়া কথাত আপোনাৰ মনটো হতাশাগ্ৰস্ততা হৈ আছে, আপুনি শুই উঠি সদায় ক'ব পাৰিব, মই সুখ আৰু আনন্দ স্বৰূপ আত্মা, মই প্ৰেম স্বৰূপ আত্মা, সুখ আৰু আনন্দ মোৰ জনম সিদ্ধ অধিকাৰ, মই সকলো সময়তে সুখী হৈ থাকো। এনেকে আপুনি ক'ব পাৰিব। গতিকে এয়া হৈছে আপুনি নিজে নিজক সৰ্বত্ৰ প্ৰকাৰে, আপুনি নিজে নিজক সৰ্বত্ৰ প্ৰকাৰে যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হোৱাকৈ নিজকে আপুনি তৈয়াৰ কৰি ল'ব পাৰিব। আজি পৰমাত্মাৰ
তাৰ লগতে পৰমাত্মাই আজি কি ক'লে তাৰ দুটামান মহাবাক্য পঢ়ি পেলাই শুনোৱাও, কিয়নো পৰমাত্মাই এই মহাবাক্যৰ দ্বাৰা আমাৰ জীৱন ধন্য কৰিছে, সলনি কৰিছে, আপোনাৰো কৰিব পাৰিব। সেইবাবে কওঁ প্ৰাতঃ মুৰলী বুলি কয়, মুৰলী পাঠ মানে জ্ঞান মুৰলী, এয়া গীতাৰ মহাবাণী আমি সদায় অলপ হলেও শুনিব লাগে, পাৰিলে পঢ়িব লাগে, পাৰিলে লিখিব লাগে। পিতাই ইয়াত কিমান মৰমেৰে কৈছে যে মৰমৰ সন্তানসকল শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল। শান্ত স্বভাৱৰ লোকসকল বহুত অমায়িক হয়। অদৰকাৰী কথা কোৱাতকৈ কেতিয়াও নকবা, কম কবা, মিঠা কবা আৰু সদায় শান্ত হৈ থাকিবা। কিমান সুন্দৰকে কৈছে যে শান্ত হৈ থকাৰ স্বভাৱ বহুত ভাল। শান্ত হৈ থাকিব দিছে, যেনেকৈ পৰিস্থিতি নহওক, যোনে আপোনাক যি নকওক, শান্ত হৈ থাককচোন, শুনকচোন বাৰু, কিয়নো শুনাৰ ধৈৰ্য আমি হেৰুৱাই পেলাম, হয়নে? কৈছে আৰু তেওঁ অধৈৰ্য হৈ আছে, তেওঁ অশান্ত হৈ আছে, তেওঁ মোক বৰ তেনেকে কলেই মই শান্ত হব লাগিব, মই ধৈৰ্যশীল হব লাগিব। তেতিয়া কি হব জানেনে? তেওঁ ধৈৰ্যশীল হৈ যাব। আমি কি কৰো সচৰাচৰ, কোনোবাই আমাক খঙাল হৈ গলে, আমাক বেয়াকে কলে, আমি তেওঁৰ ওপৰত দুগুণে খঙাল আৰু ক্ৰোধিত হৈ পৰো আৰু তেওঁৰ ওপৰত আমি কটু বাক্য কৰো। কটু নোৱাৰিলেও আমি আজিকালি ছচিয়েল মিডিয়াতো লিখি দিওঁ, নাপায়, বোৱাল গালি কৰিবও নাপায়। আৰু যিজনে আপোনাক অপথ্য কৰিছে, আপোনাক বেয়াকে কৈছে, নিন্দা কৰিছে, তেওঁৰ প্ৰতি আপুনি শুভকামনা, শুভভাৱনা, আৰু একেবাৰে নোৱাৰিলেও যদি আপুনি শান্ত হৈ থাকে, কোনো ধৰণৰ ৰিয়েকশ্যন নিদিয়ে, কোনো প্ৰতিক্ৰিয়া নকৰে, দেখিব সেই পৰিৱেশ পৰিস্থিতি বা তেওঁৰ সেই ককৰ্থনা, তেওঁৰ সেই কুবাক্য তাতে সামৰণি পৰিব। তেওঁ আৰু আগুৱাই যাবলৈ সেই শক্তি নাপাব। আচলতে কি হয় জানেনে? কাজিয়াখন বঢ়াই নিয়াত আমিহে অৰিহণা যোগাও। আজি আপোনাক কোনোবাই কিবা এষাৰ কলে, আপুনি এষাৰ কলে, তেওঁ এষাৰ কলে, এনেকে বাঢ়ি যায়। নাপায় কেতিয়াও। কোনোবাই কি কৈছে কওক আৰু আমি সহযোগী হব লাগে। ঠিক আছে, তেওঁৰ হাজাৰটা ব্যৰ্থ গুণ থাকিব পাৰে, কিন্তু আমি সহযোগী কিয় হব নোৱাৰো? তেওঁ অশান্ত আত্মা বুলি, তেওঁ ৰোগীয়া আত্মা বুলি, সেই আত্মাটো হৈছে অজ্ঞানী আত্মা, ৰোগীয়া আত্মা, তেওঁৰ ভিতৰত ৰোগ হৈ আছে, এনেকেনো কিয় ভাবিব নোৱাৰো? হয়নে? শাৰীৰিক বেমাৰহে দেখা যায়, মানসিক বেমাৰ দেখা নাযায়। কিন্তু আজিকালি মানসিক বেমাৰ দেখা যায়। আপুনি মানসিক ৰোগীক আপুনি আইডেন্টিফাই কৰিব পাৰে, যাৰ অতি খঙাল, যোনে সকলো কথাত কাউণ্টাৰ ৰিপ্লাই কৰে। তাৰমানে আপুনি কিবা এষাৰ কলে, আপোনাক আকৌ উভতাই কলে। সামাজিক প্লেটফৰ্মতে যোনে লাগি থাকে, টু মেমেকে, আজি এজনে কলে, সিজনে কালি প্ৰতিবাদ কৰি পেলাই এষাৰ কলে। এইবিলাক হৈছে আচলতে কব গলে অজ্ঞানী আৰু অসুখী আত্মা। সেই আত্মাসকলে পৰমাত্মাই কৈছে যে তোমাৰ শুভকামনা, শুভভাৱনা আৰু শান্তিৰ ভাইব্ৰেশ্যন দিয়া। শান্তিৰ ভাইব্ৰেশ্যন নিৰ্মাণ কৰিব পাৰি, প্ৰতিটো কোৱালিটিৰ ভাইব্ৰেশ্যন নিৰ্মাণ কৰিব পাৰি। পজিটিভো নিৰ্মাণ কৰিব পাৰি, নেগেটিভো নিৰ্মাণ কৰিব পাৰি। আপুনি পজিটিভিটিত নিৰ্মাণ কৰাত গুৰুত্ব দিয়ক। পজিটিভিটি আপোনাৰ দ্বাৰা তেতিয়াহে নিৰ্মাণ হব যেতিয়া আপুনি ক্ষমাশীল হব। আপুনি যদি ক্ষমা কৰিব নোৱাৰে, কিবা কথা যদি এতিয়াও ইয়াত লৈ আছে, আপোনাৰ দ্বাৰা পজিটিভিটিৰ ভাইব্ৰেশ্যন কেতিয়াও জেনেৰেট নিৰ্মাণ হবই নোৱাৰে। পজিটিভিটিৰ সকলোতকৈ ডাঙৰ যিটো এলিমেণ্ট হৈছে, সেইটো হৈছে ফৰগিভনেছ, মানে ক্ষমা। যিমান ক্ষমা কৰিব আপুনি ভিতৰি খালী হব, আপোনাৰ অৰা সিমানে ব্ৰাইট হব, সিমানে উজ্জ্বল হব, আপোনাৰ প্ৰতি মানুহৰ এট্ৰেকশ্যন আহিব। আপুনি যতেই যাব আপোনাৰ দ্বাৰা হাজাৰজন উপকৃত হব। গতিকে ক্ষমা কৰি দিয়ক। ক্ষমা কৰি সৰ্বপ্ৰথমে নিজৰ ভিতৰখন খালী কৰক। লেতেৰা যিবিলাক আছিলে, চিন্তন, ভাৱনা, দুখ, অশান্তি, সেইবোৰ খালী হব। তাৰপিছতে আপুনি পজিটিভিটি নিৰ্মাণ কৰিব পাৰিব। পিতাই কি কলে? শান্ত হৈ থাকা। শান্তি তোমাৰ স্বধৰ্ম, শান্তি তোমাৰ জনম সিদ্ধ অধিকাৰ, শান্তি তোমাৰ ব্যক্তিত্ব। তুমি মোৰ সন্তান, তুমি মই, শান্তিৰ সাগৰ, তুমি মোৰ সন্তান, ঈশ্বৰে কৈছে, হয়নে? গতিকে পিতাই কি কৈছে যে মোৰ মৰমৰ সন্তান কোন হব পাৰে দেই? ইয়াত আচলতে কথাবোৰ পিতাই ডাইৰেক্ট স্পিচত কয়, সেইবাবে আমাৰ বাবে খুব সহজ হয় বুজিবলৈ। পিতাই কৈছে মোৰ মৰমৰ সন্তান বুলি কেনেকে গম পাবা তুমি নিজকে? তেতিয়া কৈছে, উত্তৰত পিতাই কৈছে, যদি তুমি বহুত ৰুচিৰে মৰমৰে সেৱা কৰা, তোমালোক মোৰ মৰমৰ হৈ পৰিবা। ৰুচি আৰু মৰম, প্ৰেম, আনকণ্ডিশ্যনেল লাভ, এফেকশ্যন, মৰম আৰু ৰুচি কিমান আনকণ্ডিশ্যনেল হব লাগিব, কিমান নিস্বাৰ্থ ভাৱনাৰে হব লাগিব, নিস্বাৰ্থভাৱে কৰিব লাগে, তাত স্বাৰ্থ থাকিব নালাগিব। সেইবাবে আমাৰ ৰাজযোগত শিকোৱা যায় আমি কেনেকে আত্মাটো আত্মা ভাইব্ৰেশ্যনটো ট্ৰান্সফাৰ কৰো। কিয়নো আমি যদি চাপোজ কালি আপোনাক কোনোবাই, ঘৰখনৰে কোনোবা এজনে খুব বেয়াকে কলে, আপোনাৰ প্ৰতি ষড়যন্ত্ৰ কৰিছে, আপোনাক বেয়াকে কৈছে, উপলুঙা কৰিছে,
কাইলৈ আপোনাৰ পৰা তেওঁলৈ ভাইব্ৰেশ্যন নাযাবও পাৰে, কাৰণ আপুনি তেওঁৰ প্ৰতি হৃদয়ত সেইটো ভাৱনা লৈ থাকিব, কিয় মোক তেনেকে ক'লে, ইত্যাদি ইত্যাদি। কিন্তু পিতাই কৈছে আত্মা বুলি চোৱাচোন, আত্মা মানে কি? এই শৰীৰ নহয়। ইয়াতে আমি পইণ্ট অফ লাইট আত্মাক চাবলৈ চেষ্টা কৰো, আৰু তেতিয়া কি হয় জানেনে? অট'মেটিকেলি আপুনি লাইট হৈ যাব, আপুনিও আত্মা, তেওঁ আত্মা। তেতিয়া আমাৰ ভাইব্ৰেশ্যন বা আমাৰ যিটো ট্ৰান্সফাৰ কৰিব পৰা কেপাচিটিটো আমাৰ বাঢ়ি যায় আৰু ফটককে ট্ৰান্সফাৰ হয়। কি ট্ৰান্সফাৰ হয়? মনোভাৱ। ভাইব্ৰেশ্যন মানে কি? মনোভাৱ। আপুনি মনোভাৱৰে যিটো শক্তি নিৰ্মাণ কৰিলে সেই শক্তি বেলেগে ৰিচ কৰে। সেইবাবে কি হয়? টেলিপেথিৰ জৰিয়তে আমি ৰিচ কৰো। কোনোবাই মোক মনত পেলাইছে, ফোন আহি যায়, বা আমি ফোন কৰো, হঠাতে মনত পৰি যায় দে। গতিকে পবিত্ৰ ভাৱনাৰে কৰা সংকল্পৰ দ্বাৰা খুব পজিটিভিটিৰ ভাইব্ৰেশ্যন নিৰ্মাণ হয়। পিতাই সেইটোৱে ক'লে যে সকলোকে মৰম আৰু আনকণ্ডিশ্যনেল মৰম আৰু ৰুচিৰে মৰম কৰা। এনেই নহয়, কাৰোবাক আপুনি খাদ্য দিছে দিন ঘৰত খাবলৈ, মৰমৰে দিয়ক, আশীৰ্বাদৰে দিয়ক। সি যিমানেই বেয়া নহওক ভাল হৈ পৰিব। আপুনি যদি মৰম আৰু হৃদয়েৰে যদি আপুনি সেই খাদ্য পান কৰোৱাই, সংকল্পৰে পান কৰোৱাই, সি যিমানেই বেয়া ব্যক্তি নহওক, সি কিন্তু পৰিৱৰ্তন হবই হ'ব। গতিকে পিতাই শেষৰ ফালে আজি ক'লে যে তোমালোকে কি কৈছে যে নিৰন্তৰ এক পিতাৰ সংগত থাকিলে সংগ দুখৰ পৰাও হাত সাৰি যাবা। সংগ দুখ বহুত ডাঙৰ কথা। আজিৰ সমাজত সংগ দুখ বহুত ডাঙৰ কথা। সংগ দুখ মানে কি? সাপোজ আপুনি কোনোবা এটা গ্ৰুপত আছে, সেই গ্ৰুপটোৱে অনবৰতে লোকৰ পৰচৰ্চা, পৰনিন্দা, সমালোচনা, লোকৰ নেগেটিভিটিটোক চাই পেলাই যুক্তি, তৰ্ক, বাদ বিবাদ সেইবিলাকতে ব্যস্ত থাকে। আপুনি যদি কিবা কাৰণে সেই গ্ৰুপটোত আছে, তাৰ মানে আপোনাৰো মানসিকভাৱে আপুনি কিন্তু হেলিবলৈ আৰম্ভ কৰিব। গতিকে চেষ্টা কৰক যাতে য'তে ত'তে জইন নকৰে, য'তে ত'তে যাৰ তাৰ লগত যাতে আপুনি গ্ৰুপত নাথাকে, কাৰণ ই কিন্তু আপোনাক ক্ষতি কৰিব দে। গতিকে পিতাই কৈছে সংগ দুখ, মোক সংগ কৰি চলা, ঈশ্বৰক সংগ কৰি চলিব দিছে, যিদৰে আমি চলো ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ। ঈশ্বৰক সংগী কৰি লওকচোন। ঈশ্বৰে কৈছে মই তোমাৰ মাতা পিতা, সদ্গুৰু, শিক্ষক, সখা, প্ৰিয়তমা। তুমি যি সম্বন্ধত মোক ল'ব বিচৰা লোৱাচোন, মোৰ লগত কথা শ্বেয়াৰ কৰাচোন, হয়নে? কৰকচোন। গতিকে পিতাই শেষৰ ফালে আৰু এটা কথা ক'লে যে মোৰ স্মৃতিত নিজৰ সময় সফল কৰা। কাৰ স্মৃতিত? ঈশ্বৰৰ স্মৃতিত। তাৰমানে কি? প্ৰতিটো কাম ঈশ্বৰক সমৰ্পণ কৰিবলৈ দিছে। কিমান পাৰফেক্ট হ'ব। এতিয়া সেইবাবে পৰমাত্মাই ক'লে যে তোমালোকে অপবিত্ৰতাৰ বীজ সমাপ্ত কৰিবলৈ পবিত্ৰ হোৱা। বহুত ডাঙৰ কথা। অপবিত্ৰতাৰ বীজ সমাপ্ত কৰিবলৈ কি বুলি ক'লে? তোমালোক পবিত্ৰ হোৱা। বহুত ডাঙৰ কথা। পবিত্ৰ হ'ব লাগিব, তাৰ বাবে একোৱে কৰিব নালাগে। সকলোকে ক্ষমা কৰি দিয়ক, কাৰো কথা মনত ধৰি নাৰাখিব। আৰু দ্বিতীয়তে ক'ব মই পবিত্ৰতাৰ সাগৰ, পৰমাত্মাৰ সন্তান, মই পবিত্ৰ আত্মা। আপুনি ক'ব মোৰ হৃদয়ত কাৰোৰ প্ৰতি কোনো ধৰণৰ কলুষিতা নাই, মই সকলোকে ক্ষমাদান কৰিছো, সকলোৱে মোৰ বাবে বহুত ভাল, সকলোৰে কল্যাণ হওক। বাছ আপুনি পবিত্ৰ হৈ পৰিব। শাৰীৰিক পবিত্ৰতাৰ কথা পৰমাত্মাই কেতিয়াও কোৱা নাই, মানসিক পবিত্ৰতা। মনটোক অনবৰতে ধুই পখালি ক্ষমাৰ দ্বাৰা, ক্ষমা নামৰ পানীৰ দ্বাৰা মনটোক অনবৰতে ধুই পখালি আপুনি পবিত্ৰ হৈ থাকক। আপোনাৰ দ্বাৰাই আপুনি, আপোনাৰ পৰিয়াল, আপোনাৰ চৌপাশ উপকৃত হ'ব। গতিকে এইখিনি আপোনালোকে ৰাতিপুৱা পৰা সন্ধিয়ালৈ মানিবলৈ চেষ্টা কৰকচোন। জীৱন আপোনাৰ পৰিৱৰ্তন হ'ব, সেইটো গেৰাণ্টিড। বহুতৰে জীৱন পৰিৱৰ্তন হৈছে। আপোনাৰ যদি কিবা ব্যক্তিগত সমস্যা আছে, মানসিক সমস্যা, পাৰিবাৰিক সমস্যা, আপুনি মোৰ লগত ব্যক্তিগতভাৱে কাউন্সিলিং কৰিব পাৰিব। গতিকে কাউন্সিলিং কৰিবলৈ তলত দিয়া নম্বৰত আপুনি হোৱাটছআপ যোগে মেছেজ কৰি এপইণ্টমেণ্ট এটা বুকিং কৰি ল'ব। মোক অনুৰোধ, ফোন নকৰিব, মেছেজ কৰিব, কাৰণ মই অনবৰতে কাউন্সিলিং ক্লাছত ব্যস্ত থাকোঁ। গতিকে মোৰ অনুৰোধ আপোনালোকে মেছেজ যোগে এপইণ্টমেণ্ট বুক কৰি ল'ব, আৰু সেই অনুযায়ী আপোনালোকে কাউন্সিলিং কৰি সমাধান পাব পাৰিব। এইখিনিতে কৈ থওঁ, এই কাউন্সিলিং ফ্ৰী নহয়, বিনামূলীয়া নহয়, যিহেতু আমি এটা সময় ইয়াতে দি থাকিবলগীয়া হয়। গতিকে এই কাউন্সিলিঙৰ এটা নিৰ্ধাৰিত মাননি আছে, সেই মাননিতে আপোনালোকে এপইণ্টমেণ্টটো বুক কৰি ল'ব পাৰিব। তাৰ লগত যেনেকৈ সমস্যা তেনেকৈ সমাধান। এই উপাধি শীৰ্ষক কিতাপখনো আপুনি যদি পাৰে আমাৰ দ্বাৰাই বুকিং কৰি লওক, পাই লওক। সেইখনতো মই গোটেইখিনি কথা নিয়াৰিকৈ লিখি ৰাখিছোঁ আপোনাৰ বাবে। আপুনি সহজ সৰল অসমীয়া ভাষাত লিখা আছে, আপোনাৰ বাবে অনুসৰণ কৰিবলৈ সহজ হোৱাকৈ লিখি ৰখা হৈছে। সেইখনো আপুনি বুকিং কৰি
হোৱাটছআপ যোগে বুকিং কৰি ল'ব পাৰিব। আপোনালোকৰ জীৱনটো, আপোনালোকৰ দিনটো সুখ আনন্দ প্ৰাচুৰ্যৰে পৰিপূৰ্ণ হওক তাৰে কামনাৰে। ওম শান্তি।